শংকৰ মাধৱ সেৱা ন্যাস। এই শংকৰ মাধৱ সেৱা ন্যাস নামৰ বেচৰকাৰী সংস্থাটোৱে আজি মাজুলীৰ বহু প্ৰায় 50জন ব্যক্তিক তেওঁলোকে মানপত্ৰ আৰু চেলেঙেৰে সম্বৰ্ধনা জনায়। আৰু এই লোকসকল যিসকলক সম্বৰ্ধনা জনোৱা হৈছে, এই লোকসকল বিশেষকৈ কোনোবাজন যদি নাপিত, কোনোবাজন কাঠমিস্ত্ৰী, কোনোবাজন পকা মিস্ত্ৰী, কোনোবাজন ঠেলা চালক, কোনোবাজন ৰিক্সা চালক, এনেকুৱা লোকসকলক তেওঁলোকে আজি বিশ্বকৰ্মা পূজাৰ দিনটোত এই ধৰণে তেওঁলোকক মানপত্ৰ আৰু চেলেং চাদৰ দি সন্মান জনোৱা পৰিলক্ষিত হয়। সচৰাচৰতে আমি প্ৰত্যেকেই এই লোকসকলক সদায় সন্মানৰ পৰা যেন বঞ্চিত কৰি আহিছোঁ। কিন্তু আজি আপোনাৰ গৃহ এটা নিৰ্মাণ কৰিবলৈ, আপোনাৰ চুলিকেইডাল কাটিবলৈ, আপোনাৰ ঘৰত খিৰিকী এখন, দৰ্জা এখন বনাবলৈ, আপুনি ঘৰত ব্যৱহাৰ কৰি থকা চকী মেজখন তৈয়াৰ কৰিবলৈ এইসকল লোকেই অতি জৰুৰী। আপুনি বজাৰৰ পৰা যেতিয়া সামগ্ৰী ক্ৰয় কৰে, সেইখিনি লৈ আহিবলৈ যিজন ঠেলা চালক, সেই ঠেলা চালকজন আপোনাৰ কাৰণে বহু দৰকাৰী এজন লোক, যিজন লোকক আমি যিকোনো সময়ত অপমানিত বা যি ধৰণে সন্মান দিব লাগে সেই ধৰণে সন্মান দিয়া নাই যেন আপোনালোকৰ হয়তো অনুভৱ হয়। আমি কেতিয়াবা ৰিক্সা চালকক দেখিলে ঐ ৰিক্সা বুলি মাতোঁ, আমি কেতিয়াবা ঠেলা চালকক দেখিলে ঐ ঠেলাৱালা বুলি মাতোঁ। আমি কেতিয়াবা যিসকল লোকে আচলতে বিভিন্ন এইসমূহ ক্ষেত্ৰত কাম কৰে, সেই লোকসকলক আমি কি ধৰণে মাতোঁ এবাৰ অনুভৱ কৰকচোন। আমি যথাযোগ্য তেওঁলোকক সন্মান দিব পাৰিছোঁনে? কিন্তু সেই কামটোকে আজি কৰি দেখুৱালে শংকৰ মাধৱ সেৱা ন্যাস নামৰ এটা বেচৰকাৰী সংস্থাই। তেওঁলোকে মাজুলীৰ বিভিন্ন চুকে কোণে থকা প্ৰায় 50জন এনেধৰণৰ শ্ৰমিকক আমন্ত্ৰণ জনাই আনি আজি বিশ্বকৰ্মা পূজাৰ দিনটোত তেওঁলোকক একোকণকৈ প্ৰশংসাপত্ৰ আৰু তেওঁলোকক এই ধৰণে চেলেং চাদৰেৰে সম্বৰ্ধনা জ্ঞাপন কৰে, যি সঁচাকৈ আজিৰ দিনটোৰ বাবে আছিল অতি আদৰ্শনীয় এক সুন্দৰ পদক্ষেপ, যাক লৈ প্ৰতিজন ব্যক্তিয়ে শলাগ লোৱা পৰিলক্ষিত হৈছে। আৰু এইসকল লোক নহ'লে আমি সমাজ এখন আগবঢ়াই নিব নোৱাৰোঁ, আমি সমাজ এখনক যথাযোগ্য স্থানত উপনীত কৰাব নোৱাৰোঁ। এই লোকসকলক লৈ আমি সমাজখন পৰিচালিত কৰিব লাগিব। আৰু এই লোকসকলক আজিৰ দিনটোত শংকৰ মাধৱ সেৱা ন্যাসে যি সন্মান জনালে, সেই সন্মানক লৈ সকলোৱে উৎসাহিত হৈ পৰা পৰিলক্ষিত হয়। আহকচোন বিভিন্নজনে কি মন্তব্য কৰিলে এবাৰ শুনো, আৰু শেষলৈকে যদি বেয়া নাপায়, যদি ভাল পাইছে, শেষলৈকে ভিডিঅ'টো চাবচোন, আপুনিও অনুপ্ৰাণিত হ'ব। জয়তে বিশ্বকৰ্মা পূজা উপলক্ষে সকলো অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিশেষ কথা হ'ল শংকৰ মাধৱ ন্যাসে মাজুলীৰ বিভিন্ন সময়ত, দুৰ্যোগৰ সময়ত বিভিন্ন ধৰণে সেৱা কৰি আহি আছে। বানপানীৰ সময়ত বা দুৰ্যোগ মুহূৰ্তত এই সেৱা ন্যাসে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে। গত 30 জুন তাৰিখে হোৱা প্ৰলয়ংকৰী বানপানীৰ সময়ত মাজুলী বিশেষকৈ দুৰ্গত ৰাইজসকলক সহায় কৰা হৈছে। চৰ চাপৰি অঞ্চলসমূহত গোপালকসকলক বিভিন্ন সময়ত খাদ্য যোগান ধৰা হৈছে। ঠিক সেইদৰে যোগিনীধাৰী অঞ্চলত যি মাথা ভংগ হৈছিল, তাতো সেই অঞ্চলত গৈ বিভিন্ন গোপালকসকলক খাদ্য বিতৰণ কৰা হৈছে, চিকিৎসা শিবিৰ দিয়া হৈছে। এনেদৰে বিভিন্ন কাৰ্যসূচীৰ লগত জড়িত হোৱা হৈছে। আজি বিশ্বকৰ্মা পূজা উপলক্ষে যিসকল সমাজত সাধাৰণতে অসমাদৃত হৈ থাকে, যিসকল নহ'লে সমাজখন চলাই নিয়াত বহু অসুবিধা হয়, যেনে নাপিত, কমাৰ বা ঠেলাৱালা, বিভিন্ন কৰ্মৰ লগত যিসকল জড়িত হৈ আছে, এইসকলক আমি যাতে উৎসাহ জন্মে, তেওঁলোকৰ নিজৰ কৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হয়, সেইকাৰণে আমি সেৱা ন্যাসে তেওঁলোকক এক সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ। আৰু এই কাৰ্যসূচীত মাজুলীৰ বিভিন্ন প্ৰান্তৰ, বিভিন্ন স্তৰত কৰ্মৰ লগত নিয়োজিত ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আৰু কেৱল সম্বৰ্ধনা জ্ঞাপন কৰোঁতে আমি তেওঁলোকক ক্ষান্ত থকা নাই, যাতে তেওঁলোকে বিভিন্ন চৰকাৰী সা সুবিধা গ্ৰহণ কৰিবৰ কাৰণে কেনেধৰণে ভূমিকা পালন কৰিব লাগে, তাৰ ওপৰত দিহা পৰামৰ্শ দিয়া হৈছে।
স্কিল ডেভেলপমেণ্ট কেনেকৈ কৰিব পাৰে তাৰ ওপৰতো বিভিন্ন দিহা পৰামৰ্শ আৰু সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰা হৈছে। পৰৱৰ্তী পৰ্যায়ত যাতে আমি ইয়াতকৈ সুন্দৰ কাৰ্যসূচী মাজুলীৰ বিভিন্ন স্তৰত নিয়োজিত হৈ থকা কৰ্মত নিয়োজিত হৈ থকা ব্যক্তিসকলক যাতে আমি আগুৱাই নিব পাৰোঁ, মাজুলীৰ সমাজখনক যাতে এক নিজা স্বনিৰ্ভৰশীল সমাজত পৰিণত কৰিব পাৰোঁ, তাৰ কাৰণে আমি যত্ন অব্যাহত ৰাখি আজি এই ব্যৱস্থা গ্ৰহণ কৰিছোঁ। উল্লেখযোগ্য আৰু ব্যতিক্ৰমী কাৰ্যসূচী যিসকল মানুহক একচুৱেলি আমি সমাজত এক তলৰ শ্ৰেণীৰ মানুহ হিচাপে আমি গণ্য কৰিব বিচাৰোঁ আজিৰ যুগত, কিন্তু আজি শংকৰ মাধৱ সেৱা ন্যাস যি এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিলে, প্ৰথমে মই ধন্যবাদ জনাইছোঁ। আজিৰ অনুষ্ঠানত আমাৰ মাজুলী জিলাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত যিসকল ব্যক্তি নেকি বিভিন্ন কৰ্মত নিয়োজিত, নিজক আত্মনিয়োগ কৰি কাম কৰি আছে, ঠেলাৰ লগত জড়িত, চুলি দাড়ি কটাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এই কামত জড়িত হোৱা ব্যক্তিসকলক আজি ইয়াতে নিমন্ত্ৰণ কৰি এক সম্বৰ্ধনা জনাইছিলে। আৰু এই কাৰ্যসূচী আমাৰ সমাজত বিভিন্ন অসমৰ চুকে কোণে হ'ব লাগে, যিহেতু এইসকল ব্যক্তি আমি আগুৱাই নিব পাৰিলেহে আমাৰ সমাজখন আগুৱাই যাব আৰু আমাৰ ৰাজ্যখন আগুৱাই যাব আৰু আমাৰ দেশখন আগুৱাই যাব। যিহেতু আমাৰ দেশ কেতিয়া শক্তিশালী হ'ব, যেতিয়া আমি সকলো শ্ৰেণীৰ মানুহক সামৰি আমি সেই শ্ৰেণীৰ ব্যক্তিসকলক আমি অকল ডক্তৰ পঢ়া, কোনোবাই ইঞ্জিনিয়াৰ, কোনোবাই উচ্চ শিক্ষিত এই ব্যক্তিসকলক গুৰুত্ব দিলে আমি সমাজখন আগুৱাই যোৱা বুলি আমি বুজি নাপাওঁ। আমি সমাজখন আগুৱাই নিবলৈ হ'লে আমি ঠেলাৱালাবিলাককো আমি গুৰুত্ব দিব লাগিব, আমি ৰিক্সাৱালাবিলাককো গুৰুত্ব দিব লাগিব, চুলি দাড়ি কটা এই সকলো শ্ৰেণীৰ মানুহক আমি গুৰুত্ব দি উৎসাহ যোগাব লাগিব। আৰু এই উৎসাহ যোগাই আমি এই ব্যক্তিসকলক উৎসাহিত কৰি নিজৰ কৰ্ম সংস্কৃতিৰ যি আন্দোলন, এই কৰ্ম সংস্কৃতিৰ আন্দোলন এই সমাজত আমি গঢ় দিব লাগে। আৰু এইয়ে উদাহৰণ হ'ব লাগে যে আমি জন্ম হোৱাৰ লগে লগে আমিও এগৰাকী পিতৃ মাতৃ, আমি সদায় ভাবোঁ নিজৰ সন্তানক যে আমি ডক্তৰ পঢ়াম, ইঞ্জিনিয়াৰ পঢ়াম, কিন্তু আমি এই চিন্তাধাৰাবিলাকৰ পৰা আমি আঁতৰি আহিব লাগে। আজিৰ দিনটো আমাৰ বাবে সঁচাই গৌৰৱৰ বিষয়। কথাটো হ'ল কি, আমাৰ যিসকল বিভিন্ন ক্ষেত্ৰত জড়িত মিস্ত্ৰী বা ৰাজমিস্ত্ৰী, অন্যান্য বিভিন্ন ক্ষেত্ৰত জড়িত এইসকল ব্যক্তিক আমি অকণমান ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাই চিনাকি কৰি দিব বিচাৰিছোঁ, আৰু তেওঁলোকে যাতে ভৱিষ্যত কাম কৰিবলৈ উদ্যম পায়, গতিকে তেওঁলোকক এটা মানসিক শক্তি যোগাবৰ কাৰণে এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানটো আয়োজন কৰা হৈছে। আজি ভাল লাগিলে যথেষ্ট।